হে মৰণ নহ তই যে কিতাৰ পৰা বিছনাখনৰ এহেৰ পৰা হেহে অহা যোৱা কৰি আছা তোৰ কি হৈছে নকওঁ কিয় চুৰি যোৱাকালি ৰাতি হৰকান্তৰ দোকানত চুৰ হৈছে হে হব নে হৰকান্তৰ দোকানত যদি চুৰ হৈছে মোৰ এতে তই কি শুনি আছা হৰকান্তৰ দোকানক নাযাওঁ কিয় আহা পেহী আমি হলো পুলিচৰ মানুহ আচ্ছা ৰ'ব আপুনি এই স্নিফাৰ ডগৰ কথা জানে না পুলিচৰ লগত যি শুঙি ফুৰা কুকুৰ যি থাকে সেই কুকুৰতকৈও মই বেছি ভালকৈ শুঙবা পাৰোঁ গম পাইছি আপোনাৰো আন্দি আহি থাকোঁতে আপোনাৰ ঘৰটোৰ পৰা কিবা এই হৰকান্ত গন্ধ হলছি হে হৰকান্ত চুৰ হৈছে না হৰকান্তৰ দোকানৰ বস্তু চুৰ হৈছে আৰু যদি হৰকান্তৰ দোকানৰ বস্তুৱে চুৰ হৈছে মোৰ ঘৰত হৰকান্ত গন্ধ অলপ কেনেকে হৰকান্তৰ দোকানৰ বস্তুৰ গন্ধ হলছি হে পেহী নহয় লকডাউন দিয়াৰ আগা দিনাই তই ঘৰত গুচি গেলি না আৰু খোলা দিয়াৰ পিছদিনাই গুচি আহিলি ইতাতো গাঁৱত চবেই বয়া পাইছি আৰু ইটা যদি তই আমাৰ দুটাক বিয়া আমি আৰু গাঁৱৰ চাইৰ হয় প্ৰচাৰ কৰি তাৰপিছত হা গাঁৱৰ গৰীব মানুহখিনি আহি মোক আগুৰি ধৰক হা চা আমাৰ গাঁৱৰ নিজৰ অঞ্চলটোত সাধ্যানুসাৰে যিমানখিনি পাৰোঁ মই সহায় কৰিছোঁ এতিয়া মোৰ দৰমহা পাতি নাই এতিয়া মই সাহায্য দিব নোৱাৰোঁ মিগুৰমা তই চব জানা আকৌ নাজানা আমি কৈছো কি যি তই গোটাই গাঁওখনৰ মানুহখিনিক সাহায্য দিব নালগেতো গাঁৱৰ চব মানুহে পাইছে লেভেল মাৰোতে ভোলাগেৰ পৰা কাও নিদিলা ইতা তই আমাৰ দুটাক দিলি আমি আৰু হ'ব দে তহঁতে এটা কাম কৰিবি হৰকান্তৰ দোকানৰ পৰা প্ৰত্যেক বস্তুৰে 1 কেজিকৈ লৈ আহিবি চাপাতো 1 কেজিকে ৰহে চাও মিগুৰমা তই আমাৰ দুটাক আকলাই সাহায্য দিবিতো তাতকে এটা কাম কৰ খাদ্য বস্তু নালগে তাতকে তই 3000 টাকামানকে আমাক নেলাগিয়া নালগে পেহী পেহী নালগে দিয়ক পেহী নালগে আর আপনি বাহিৰত ওলাই নাইব গাঁৱৰ মানুহগিলানে দেখা পালি মোৰ তাতে মান সন্মান গোটেই যাব গজমুৰা আৰু আহিবি না পেহী তাকে আহিবি না নাহো এই অভাৱত কত মানুহ মৰিলাক আগদিন ভলাগেৰ পাও মৰি থাকিম হক অভাৱত পিটন্তে মৰা বাৰু কিন্তু ঘূৰি নাহে মল্লো এই ৰহে ফাপলা আচলকে মৰবি না কি সঁচাকে এক্টিং কৰে তয়ো কান এংকে কান যাতে মিৰামে ৰাতি সপনত দেখলি আকৌ লাভ নাই পেজো ৰহাই চাকৰি কৰা মানে আমাৰ দুখ বুজি নাপায় বুজছা না ইচ্ছা করলে আমিও চাকরি করবা পারলু হই কিন্তু নকরলু তুই কোম্পানির কথা কোম্পানি নিলি দেখুন র মোর কথা না ভাবলি নাই কিন্তু তাই মালতীর কথা তো একবার ভাববা পারলি হই তাই তো নিজের দায়িত্ব বলি ভাবে জানা এই তুই মহা একলা কইতা জানা না মোর নামটো কাটি মালতীর নামটো ভরে দিলি হোক হয় ইয়াৰ পৰা যা ননসেন্স বাপু গুৱাহাটীৰ পৰা মই কালি আহিছো আচ্ছা ভাই তুমি পুৱা কেইটা বজাত উঠা আইছি কহ কি সুধ হে বাপু তুমি মই সেই আগৰ নিচিনা 5টাতে উঠো মই ভাবছিলোৱে তুমি 5টা বজাত উঠাৰ পিছত তামোল কিয়া এটা ধনা পৰা নাৰিকেল নাথাকে তামোল নাৰকলৰ মাথা মাৰি লাভ নাই গাঁৱত যি অভাৱ তামোল নাৰকল পুৱাই চবে বিচাৰি আহে ৰাস্তাত গোটেই সবাৰ মানুহ দে ৰাতিতে উঠিম 2-3টা বজাত উঠি যাম হা পাছে ভাই হেৰি নহয় এই লকডাউনৰ সময়ত তোমাৰ লাভালাভ কে নাই শুনিব পাইছো হৰকান্তৰ দোকানত যিমান মাল আছে তোমাৰ ঘৰত বোলে তাতকৈ বেছি মাল আছে ভাল হৈছে দে ভাল হৈছে দে পিছে মই গুৱাহাটীত ফচি গেলো না মোৰ একদম চব শেষ হৈ গেলা ফল কিয় বৰ্তমাইছা গুৱাহাটীৰ মানুহ বিৰাট চালো এতে তোমাক চবে সাহায্য দিয়া বুলি শুনছো কিন্তু আমাৰ গুৱাহাটী আগঘৰক আগবাৰে দিছি আন নেদে কাম নাই গাঁৱৰ মানুহবোৰৰ
হাজাৰ হাজাৰ মানুহ এই বেমাৰত মৰিছে বিশ্বত কোটি কোটি মানুহৰ চাকৰি গ'ল সেইবোৰলৈ খবৰ নাই এই মহেশ মণ্ডলৰ ওপৰতহে চকু সাহায্য লাগে 3জনীকে ছোৱালী বাহিৰত মই পঢ়ুৱাই আছো কাইলৈ চাকৰিৰ কাৰণে সিহঁতক পইচা দিব লাগিব বিয়া দিব লাগিব এইবোৰ মইহে জানো সাহায্য লাগে কি হৈছে আপোনাৰ নাই তেনেকুৱা একো হোৱা নাই মানে দুষ্টিৰ খং উঠিছে বাৰু সেইবিলাক বাদ দিওঁ চাহ হ'লনে বনবা যাওঁ ৰ'ব বানবা যাওঁ কাৰণে হাতখন ধুই লৈছো অলপ তোমাক আজি মই লাষ্ট এণ্ড ফাইনেল ৱাৰ্ণিং দিলো আৰু যদি বজাৰৰ পৰা চাবোন লাগে বুলি ক'লা নহয় চাই লওঁ বাকী ফালব না কি হে মোক আপোনাৰ এই পাতলা খং আপোনাৰ এই দস্তিক দেখাব মোক দেখাবা নাই খুব নমাই দিয়া লাহে লাহে নমাই দিয়া কি নমাব লাগে খংটো উঠি যায়হে এই গাঁৱৰ মানুহবোৰ গাঁওখনৰ মানুহৰ কোনো দোষ নাই বুজিছা দৃষ্টি তুমিয়ে দেখোন গাঁওখনত তুমি যে 1 নম্বৰ ধনী মানুহ বুলি এই বুলি তুমি জহাই নুফুৰা জানো এতিয়াতো গাঁওখনে ক'বই তাৰোপৰি গাঁৱৰ দুখীয়া মানুহ কেইঘৰত তুমি সহায় কৰিলা এঘৰততো নকৰিলা আৰু এতিয়া তুমি চোৱা এই গাঁৱত যিখিনি সাহায্য দিলে মানুহে তাৰ যিখন লিষ্ট বাতৰি কাগজত ওলাল আমাৰ লগতে তোমাৰ নামটো ওলাল গতিকে গাঁৱত বুবু বাবা ওলাবই আৰে মোৰ গাত কি দুখ হে চাবা দেই বাতৰি কাগজৰ সাংবাদিকে মোক ফোন কৰি সুধিলে যে আপোনালোকৰ গাঁৱৰ চাকৰিয়াল কোনে কোনে সাহায্য দিলে মইনো এতিয়া কোন সূত্ৰে কওঁহে মইনো দিয়া নাই বুলি দৃষ্টি যি হ'ল বুজিছা এইবিলাক কথা বাদ দিয়া এতিয়া গাঁৱৰ মানুহৰ অভাৱ বাঢ়িছে মিছামিছি তুমি কথা শুনি থকাতকৈ এতিয়া তুমি সাহায্য দিয়া ঢঙা দেখিছোঁ মই জানিছিলোঁ ইমান দিন বন্ধৰ পিছত হাহাকাৰ হ'বই মই মুঠেই ভবা নাছিলোঁ শিখৰ যি এনকে বন্ধ হৈ যাব শিখৰৰ কাৰণে যি এনাই হাহাকাৰ হ'ব মই মুঠেই ভবা নাছিলোঁ মই শিখৰৰ কথা কোৱা নাই ময়ো কৈছোঁ টকা পইচাৰ কথা কাম কাজৰ কথা মানুহ মাৰ্দাৰ কৰিবি আমি হৈছোঁ খৰা মানুহ কাম পালেও আমি কৰিব নোৱাৰোঁ তই আৰু কেনেকৈ খৰা হলি তোত কৰি মই বেছি খৰা তোৰ আকলাই ভৰিহে মোৰ দেখোন বাপ্পা ঐ কিমান দিন হ'ল মই ভালকৈ বহিবাই পাৰা নাই বহা খোজকাঢ়া এলা বাদ দি খোলাদা আৰু কেৰপাদাই তামাম মাথা মাৰি আছে দেখোন পাত্তাই নেদে আমি ওচৰ চাপিয়ে দেখোন চাইড কাটো তাহোন কিবা এটা ডাঙৰ প্লেন কৰি আছে কিবা এটা ভাল লগত চামি ল'ব লাগিব জল নহ'লি কামঠক বিচাৰি যাওঁ নহ'ব মই যাম তই গেলিয়ে যদি কামটো হয় হ'ব দে তইয়ে যাবি জানতো তুমি যাবা নালগে এইটো কাম মায়ে বেছি ভালকে কৰিব পাৰিব মই কিয় নৰিম তুমি নুবুজ যি মাৰ লগত এটা পুৰা সম্পৰ্ক আছে না মাৰ লগত কেইবাৰ কাজিয়া লাগিছিল পেইহে আৰু মোৰ কাজিয়া পুৱা বেলা লাগে গধূলা ভাঙি হে বাবাই পাছে কামটো কি শুন দুয়ো ভালকে মন দি শুন এই পেইটাতে সাহায্য প চাউল দালি আলু পিঁয়াজ চাহপাত চেনি এইগিলা বহুত বস্তু আছে এইগিলা বস্তু বেছি দিন থাকিলে ভালে নাথাকে বুলি কৈ পেইটাৰ বে কিছু বস্তু ধাৰক গেলি লৈ আহিব লাগে পিছত মই কাম চাম পালি ঘূৰি দিম এখনি কাম মই কনকিত তাকে গেলিয়ে হ'ল কালি যাম দে হ'ব দে বৰ গোটাই কামটো এই মাই শুন তই কিন্তু পেহীক কথাটো ভালকে বুজাই কবি বুজিছা না এইগিলা বস্তু পেহী যাতে কম দামত বা আধা দামত বিক্ৰী কৰি নেদে নহ'লে পেহীৰ কিন্তু বহুত লোকচান হ'ব বাপা হেৰে মই বুজি পাইছোঁ কি হে মণ্ডল কিয় এই তুমি হাজবিলা মোক মাতি খেদছ নহয় হে ভাই মনটো বৰ গুল ঠুগুল লাগি আছে এতিয়া ক'ৰ পৰা কেনেকৈ পাতনি মেলিম তাকেহে মানে কিনো উগুল ঠুগুল মন পাতনি ভালকে বুজে নক কিয় মানে এই লকডাউনৰ সময়ত মই কাকো একো দিয়া নহ'ল নহয় সৈটো কথা মই ভাবছিলো দে তুমি পলমকে হ'লেও দিবা মানুহটো মস্ত কাটান না তুমি জানো এখনি সময়ত মানুহ টান পৰব গাঁৱৰ মানুহ গেলা হিংসক হে তোমাৰ জীৱত নাম গাইছি মণ্ডল বাই তুমি কথাটো বুজিছা এতিয়া চবেই দিয়াৰ সময়ত মই কিয় দিম তাকে এই মুখাই বুজিলেহে বাই ধনী কৰিতো লাভ নাই মানে মই হৰকান্তৰ দোকানীৰ কথা ক'লোঁ তাৰপৰা মাল আনি মানে তাকতো ধনী কৰাৰ কথা নাহে হয়নে এতিয়া মই শুনিছোঁ বাই সেইখিনি সময়ত বোলে তোমাক মানুহে দিয়া বহুত বস্তু তোমাৰ ঘৰত মজুত আছে আধা দামত সেইখিনি নি সাহায্য দি দিওঁ কি কোৱা তাকেতো কথাটো এই বান্দাৰৰ ঘাহে গৈছে মণ্ডল
ও খুঁজে খুঁজে সব বান্দার মাখায় বল ফেলছি। ছুটিয়া আহিলে কি হে? ছাৰ আহক। ছাৰ বহক বহক। মই আকৌ দুবাৰমান ওলাই ওলাই চাইছিলোঁ, তলাটো মৰা দেখি উভতি গ'লোঁ। পিছে আপুনি গৈছিল ক'লে? মানে ছাৰ গাঁওখনত দুই এঘৰৰ খবৰ ল'লোঁ। গাঁৱৰ মানুহৰ অৱস্থা বৰ বেয়া। সঁচাকৈ আমি বৰ দুখীয়া দেশত জন্ম পাইছোঁ। দুখীয়া মানুহখিনিয়ে চাউলকেইটা পাইছে যদিও অন্যান্য সমস্যাই মানুহক জুৰুলা কৰিছে ছাৰ। এতিয়া সমাজখন অস্থিৰ হৈ পৰিছে ছাৰ। এই কৰোণা মহামাৰীতকৈও ডাঙৰ ঘটনা ঘটিব এতিয়াহে। তাকে মোৰ আকৌ এই চাৰিটালৈহে ভয় লাগিছে। কোন চাৰিটা? আমাৰ এইকেইটা ভোলা, কেৰেপা, মাইকেল, দালি অভাৱত পগলা কুকুৰ যেন হৈছে দেখোন। বুজিছে চুতীয়া, টকাৰ কাৰণে সিহঁতে এতিয়া যি টি কৰিব। ক'ব নোৱাৰোঁ ছাৰ, ভগৱানেহে জানে। মই আকৌ যিটো কথাৰ কাৰণে আপোনাক বিচাৰি আহিছিলোঁ সেইটো কথা ক'বলৈকে পাহৰি আছোঁ নহয়। এটা সমস্যা হৈছে চুতীয়া। সমস্যা? কি সমস্যা? আপুনি ঘৰত থাকোঁতে ফোনত যেনেকৈ ক'লে, পিছে আজি অফিচৰ পৰা লেটাৰ আহিছে নহয়। মই বুজা নাই ছাৰ। অনলাইন ক্লাছ, আমি যে অনলাইন ক্লাছ কৰিছোঁ তাৰ প্ৰমাণ হিচাপে অফিচলৈ ভিডিঅ'বিলাক পঠিয়াবলৈ কৈছে। আমি চোন অনলাইন ক্লাছ কৰাই নাই। আৰু অনলাইন ক্লাছ কৰাবলৈ আমি ভিডিঅ' বনালৈ জানো। আমাৰ কিমানজন ছাত্ৰ ছাত্ৰীৰ এণ্ড্ৰইড মোবাইল আছে? এইবিলাক চব বাজে কথা ছাৰ। নহয়, মানে প্ৰায়বোৰ চৰকাৰী স্কুলৰ একেটা সমস্যাই হৈছে। এই চবেই বোলে ভিডিঅ'বিলাক অফিচলৈ প্ৰেৰণ কৰিছে, মানে ক্লাছ কৰাৰ প্ৰমাণ। হ'ব ছাৰ, আমিও ভিডিঅ' বনাই পঠিয়াই দিম। মাই ডিয়াৰ, কি হৈছে আপোনাৰ? বাবা, তই কিয় এনেকে কাইভা লাগিছে? এটা কাম কৰ, তোৰ দুখন মাস্ক পিন্ধি লগে যা, মোৰ খান দি। কেনে কৰি আছে হে? চাকচোন কি হৈছে মাই ডিয়াৰো সুধো। বাবা, কি হৈছে তোৰ নকা কিয় হে? কৰোণা হৈছে মোৰ, পুৰা জ্বৰ উঠিব ধৰিছে, কাহতো ৰ'ব পৰা নাই। হাতটো লাওঁতে কষ্ট পাইছে পাই মই। মাই বাবা, বাবা মাষ্টৰ বাবা, মাই কি যে বয়া সপোন গেলা দেখো। এটা যদি ভাল সপোন দেখলো হয়, ভোলাকে ফোন কৰো ৰ। ইটো কম ভাই মৰি চৰি জনাই। ইমাৰ্জেঞ্চি সময়তো এলাজি কি কৈ থাকে? কাষ্টমাৰ কেয়াৰক ফোন কৰো ৰ। এলা কি কৰি আছো? শুনা, জক এইবাৰ ধৰি 1000 বাৰ শুনছো। হাত ধুবা লাগে, ডাক্তৰৰ পৰামৰ্শ ল'বা লাগে, হেলা চব বুজি পাইছো। কিন্তু এটা কথা কচোন, কিবা কাৰণত যদি ফায়াৰ ব্ৰিগেডক খবৰ দিব লগা হয়, এলা শুনি থাকোঁতে দেখো সিবাগে ঘৰত জলদি ভচি উঠব। আপোনাক জনাব বিচাৰিছো যে এইটো আমাৰ ফালৰ পৰা বন্ধ কৰিব নোৱাৰি। কিছুদিন ধৈৰ্য ধৰক, এইটো অট'মেটিকেলি বন্ধ হৈ যাব। আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ। একলাক কিন্তু ফোন কৰি ভয়াও নালগে।
এনে মোক কাউ ছাৰ বুলি নামতি